মানুহৰ কথা চিন্তা কৰি যদি জীৱনত নিজৰ কাম ক্ষতি কৰা যায় তেনেহ'লে লছ কিন্তু নিজৰেই হ'ব। গতিকে আনৰ কথা চিন্তা নকৰি সৎ পথে নিজেই নিজৰ কাম কৰি যোৱা ভাল হ'ব নহয়নে? নমস্কাৰ সকলোকে, ভিডিঅ'টো আগবঢ়াইছোঁ। কালি একেবাৰে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছিলোঁ, কিন্তু এডিট কৰিবলৈ সময় নোহোৱাৰ বাবে এতিয়াহে পোষ্ট কৰিছোঁ দেই। মাজুলী জীয়ৰী, মৰিয়নি বোৱাৰী আৰু বৰ্তমান দেৰগাঁৱৰ বাসিন্দা। দেৰগাঁৱত থাকোঁ যিহেতু কৰ্মসূত্ৰে, সেয়ে এতিয়া ক'ব লাগিব দেৰগাঁৱৰ বাসিন্দা। লগতে আহিছে ভণ্টি, ভাগিনজনী আৰু মা, ভণ্টিৰ শাহুৱেক। আমাৰ টিকলিজনীয়ে যে গান শুনিলে ৰ'বই নোৱাৰে, গানহে লগাই যাব লাগিব, মানে তেতিয়া তাই নাচি যাব। আৰু এইফালে হৈছে মানুহজনে কিন্তু লাজ কৰে দেই কেমেৰা আগত ওলাবলৈ, আৰু তেওঁ এইবোৰ ইমান ভাল নাপায়, কিন্তু জোৰ জবস্তি কৰিব লগা হয় আৰু এতিয়া আমি চব্জি বজাৰখিনি কৰি লৈছোঁ আৰু সকলোবোৰ বজাৰ কৰি ল'লোঁ, আৰু এতিয়া আমি আহি পাই গ'লোহি। আৰু আমি যোৱাৰ কাৰণে মা হাঁহি দেখিছেনে? আৰু মই গৈ সকলোকে চাহ দিলোঁ, সকলোৱে চাহ খালে, আৰু এয়া টিকলি কথা পতাত পূৰা ব্যস্ত হৈ আছে। আৰু মই চাহ তাহ খাই আজৰি হৈ ভাতত লাগিলোঁ, যিহেতু আমি ঘূৰি যাব লাগিব। আৰু এয়া মাংসও বনাই আছোঁ, যিহেতু সকলোবোৰ দেখুওৱা নহ'লে, লৰালৰিও হৈছে, আৰু এয়া ভাত খাবলৈ ৰেডি হৈ গ'ল। আৰু এনেকৈ একেলগে ভাত খোৱাৰ মজাই বেলেগ নহয়নে? আৰু এয়া আকৌ আমাৰ ভতিজা। আমি যোৱাৰ আগত হেনো তাক অকণমান উলিয়াই লৈ যাব লাগে, তেতিয়াহে তাৰ শান্তি হয়। সি কিন্তু মোক বহুত ভাল পায়, খুৰীহঁত আহিছে বুলি ক'লে তাৰ কিন্তু ফূৰ্তিৰ ৰক্ষাই নাই। এতিয়া আকৌ আমাৰ যাবৰ হৈ গ'ল। আমি আহোঁতে যেনেকৈ মা মনটো ফূৰ্তি হৈ আছিলে, এতিয়া কিন্তু মনটো বেয়া হৈ গ'ল। এনেকৈ আৰু